Dear students, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংলিছৰ ফাৰ্ষ্ট চেপ্টাৰ এছেন্স অফ এটিকেট। এছেন্স অফ এটিকেট এই চেপ্টাৰটি অসম জাতীয় বিদ্যালয়ৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী অষ্টম শ্ৰেণীত পঢ়ি আছে সিহঁতৰ ইংলিছৰ ফাৰ্ষ্ট লেছন। এই লেছনটিৰ সম্পূৰ্ণ অসমীয়াত অনুবাদ মই তোমালোকলৈ আগবঢ়াইছোঁ। সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া। সকলো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ সহ ইয়াত আলোচনা কৰা হ'ব। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এছেন্স অফ এটিকেট। এছেন্স মানে হৈছে সাৰমৰ্ম, মহত্ব, গুৰুত্ব। এটিকেট মানে হৈছে শিষ্টাচাৰ, শিষ্টাচাৰৰ মহত্ব। হোৱাট ইজ এটিকেট? এটিকেট কি? শিষ্টাচাৰ কি? হোৱাই ইজ ইট ছ' ইম্পৰ্টেণ্ট? এইটো কিয় গুৰুত্বপূৰ্ণ? এটিকেট মানুহৰ জীৱনৰ কাৰণে, মানৱ জীৱনৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ এটি বিষয়? ইন চিম্পল ৱৰ্ডছ, সহজ শব্দত, এটিকেট ইজ গুড বিহেভিয়াৰ হুইচ মেক্স এ হিউমেন বিং ডিফাৰেণ্ট ফ্ৰম এনিমেলছ। এটিকেট হৈছে মানুহৰ ভাল আচৰণ যিয়ে মানুহক জীৱ জন্তুৰ পৰা পৃথক কৰে। অৰ্থাৎ আমি যে মানুহ জীৱশ্ৰেষ্ঠ, সেই শ্ৰেষ্ঠত্ব পাইছোঁ আমি এটিকেটৰ কাৰণে। যাৰ এটিকেট বেছি তাৰ জীৱনৰ মূল্য বেছি, তাৰ জীৱনৰ গুৰুত্ব বেছি, সমাজত তাৰ দাম বেছি। গতিকে এটিকেট আমাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। এটিকেট অৰ এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ ইজ ৰিয়েলি ইম্পৰ্টেণ্ট। শিষ্টাচাৰ বা সঠিক ব্যৱহাৰ আমাৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ, প্ৰকৃততে গুৰুত্বপূৰ্ণ। বিকজ হিউমেন বিং ইজ এ ছ'চিয়েল এনিমেল। কাৰণ মানুহ হৈছে বা মানৱ জাতিটো হৈছে সামাজিক প্ৰাণী। মানুহ যিহেতু সামাজিক প্ৰাণী, সমাজৰ সৰু ডাঙৰ সকলোৰে লগত আমি চলা ফিৰা কৰিব লাগে। গতিকে আমাৰ গাত, আমাৰ জীৱনত শিষ্টাচাৰৰ খুব প্ৰয়োজন। এ মেন হেজ গুড এটিকেট ইফ হি বিহেভছ ইন এ ছ'চিয়েলি ৰেছপনচিবল ৱে। এজন মানুহে যদি সামাজিক দায়বদ্ধতা পালন কৰি চলে তেতিয়াহ'লে তেওঁৰ এটিকেট আছে, ভাল এটিকেট আছে বুলি ক'ব পাৰি। এ মেন হেজ গুড এটিকেট, এজন মানুহৰ ভাল শিষ্টাচাৰ আছে। ইফ হি বিহেভছ, যদি তেওঁ আচৰণ কৰে, ইন এ ছ'চিয়েলি ৰেছপনচিবল ৱে, সামাজিক দায়বদ্ধভাৱে। দ্য আইডিয়া অফ এটিকেট ফাইণ্ডছ ইটছ অৰিজিন এমং দ্য নবেলছ ইন আৰ্লি মডাৰ্ণ ফ্ৰান্স। এটিকেটৰ উৎপত্তি, অৰিজিন, এইটো আধুনিক ফ্ৰান্সত হৈছে বুলি কোৱা হয়। ইনফেক্ট, দৰাচলতে দ্য ৱৰ্ড এটিকেট ইটছেল্ফ ইজ ডিৰাইভড ফ্ৰম দ্য ফ্ৰেঞ্চ ৱৰ্ড ফৰ টিকেট অৰ লেবেল। এটিকেট শব্দটিৰ উৎপত্তি হৈছে, এটিকেট শব্দটি আহিছে ফ্ৰেঞ্চ শব্দ টিকেট অৰ লেবেলৰ পৰা, হুইচ মিনছ, যাৰ অৰ্থ হৈছে দিজ ৰুলছ ৱেৰ প্ৰিণ্টেড এণ্ড ইউজড এজ লেবেলছ ফৰ গুড মেনাৰ্ছ। যিবোৰ নীতি নিয়ম ভাল আচৰণৰ কাৰণে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ যিবোৰ নীতি নিয়ম পালন কৰিলে তোমাৰ আচৰণক সকলোৱে ভাল বুলি কয় তাৰ নামেই হৈছে এটিকেট। ওৱান অফ দ্য most notable contribution is the literature of etiquette is Emily Post's book Etiquette in Society, in Business, in Politics and at Home, published in 1922.
উল্লেখযোগ্য কণ্ট্ৰিবিউশ্যনসমূহৰ ভিতৰত সাহিত্যৰ উল্লেখযোগ্য কণ্ট্ৰিবিউশ্যনসমূহৰ ভিতৰত এটিকেটৰ ওপৰত ইমিলি পোষ্ট নামৰ এগৰাকী সাহিত্যিকে এখন কিতাপ লিখিছে, এটিকেট ইন ছ'চাইটি, ইন বিজনেছ, ইন পলিটিক্স এণ্ড এট হোম। এখন কিতাপৰ নাম লিখিছে ইমিলি পোষ্টে, আৰু সেই কিতাপখন পাব্লিছড হৈছিল, প্ৰকাশ পাইছিল 1922 চনত। সেই কিতাপখনত সমাজত কি এনেকুৱা শিষ্টাচাৰ আছে, বিজনেছত কেনেকৈ শিষ্টাচাৰ পালন কৰিব লাগে, ৰাজনীতিত বা ঘৰত আমি কিদৰে শিষ্টাচাৰসমূহ পালন কৰিব লাগে তাৰ বিষয়ে সকলো বৰ্ণনা কৰা হৈছে। থ্ৰু দিছ বুক, কিতাপখনৰ জৰিয়তে শ্বি এচিভড ফেম এজ দ্য পায়োনিয়াৰ অফ মডাৰ্ণ এটিকেট। সেই কিতাপখনৰ জৰিয়তে তাই মানে লেখিকাই যশস্যা লাভ কৰিছিল আধুনিক সাহিত্যিক হিচাপে, শিষ্টাচাৰৰ গৰাকী হিচাপে। Etiquette is important as it enables a person to earn respect and appreciation in society. Etiquette আমাৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ জৰিয়তে এজন ব্যক্তিয়ে সমাজত সন্মান আৰু উৎসাহ লাভ কৰে। It teaches one the way to talk. ইয়ে আমাক শিকায় কেনেকৈ কথা পাতিব লাগে, কেনেকৈ খোজকাঢ়িব লাগে, এণ্ড মষ্ট ইম্পৰ্টেণ্টলি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে বিহেভ ইন পলাইট কোম্পানী। বন্ধু সমাজত আমি কিদৰে পলাইটলি কথা পাতিব লাগে এই বিষয়ে আমাক শিক্ষা দিয়ে। দ্য ৱে ওৱান ইণ্টাৰেক্টছ উইথ ওৱানছ ছুপাৰিয়ৰ্ছ, এজন নিম্ন পৰ্যায়ৰ ব্যক্তিয়ে উচ্চ পদস্থ ব্যক্তিৰ লগত ছাবঅৰ্ডিনেটছ মানে লয়াৰ পৰ্যায়ৰ বা নিজতকৈ কম পৰ্যায়ৰ, ফেলো ৱৰ্কাৰ্ছ সম পৰ্যায়ৰ কৰ্মচাৰী, ফ্ৰেণ্ডছ বন্ধু বান্ধৱ, টিচাৰ্ছ শিক্ষকসকল, এণ্ড পেৰেণ্টছ পিতৃ মাতৃৰ লগত স্পীক্স এ লট এবাউট ওৱানছ পাৰ্চনেলিটি এণ্ড আপব্ৰিংগিং। এজন মানুহে ঘৰত পিতৃ মাতৃৰ লগত, শিক্ষকসকলৰ লগত, বন্ধু বান্ধৱৰ লগত, সমনীয়া কৰ্মচাৰীৰ লগত, সহযোগীসকলৰ লগত, নিম্ন পৰ্যায়ৰ কৰ্মচাৰীৰ লগত, উচ্চ পদস্থ বিষয়াসকলৰ লগত কিদৰে কথা পাতে সেইবিলাক আপব্ৰিংগিং কৰে এটিকেটে। No one feels like talking to a person who doesn't know how to speak or behave in a society. কোনো মানুহেই কথা পাতিবলৈ ভাল নাপায় বা পচন্দ নকৰে যিয়ে ভালকৈ কথা পাতিব নোৱাৰে। যিয়ে ভালকৈ কথা ক'ব নাজানে তেওঁৰ লগত কোনো মানুহেই কথা পাতি ভাল নাপায়। আমাৰ সমাজত তেনেকুৱা কোনো মানুহে কথা পাতিলে আমি 2-4 ঘণ্টা তেওঁৰ কথা শুনিব পাৰোঁ, বা কোনোবা টিচাৰ্ছে পঢ়াই আছে তেওঁৰ ক্লাছবিলাকত ছাত্ৰ ছাত্ৰী বৰিং নহয়, কিন্তু কিছুমান টিচাৰ্ছৰ ক্লাছৰুমত ছাত্ৰ ছাত্ৰী বৰিং হৈ যায়, তেনেকুৱা বিষয়বিলাক। ছাম অফ দ্য ইম্পৰ্টেণ্ট টাইপ অফ এটিকেট আৰ, কিছুমান গুৰুত্বপূৰ্ণ এটিকেট হৈছে ছ'চিয়েল এটিকেট, মিটিং এটিকেট, ইটিং এটিকেট, ৱেডিং এটিকেট, বাথৰুম এটিকেট, বিজনেছ এটিকেট, টেলিফোন এটিকেট এটচেট্ৰা। আমাৰ সমাজত যিবোৰ এটিকেটৰ খুব প্ৰয়োজন ইয়াত সেইবিলাকৰ নাম দিয়া হৈছে। ছ'চিয়েল এটিকেট ইজ স্পেচিয়েলি ইম্পৰ্টেণ্ট এজ বিং ইন এ ছ'চাইটি ইজ এন এভৰিডে এফেয়াৰ ফৰ এ হিউমেন বিং। সামাজিক এটিকেট বিশেষ গুৰুত্বপূৰ্ণ যিহেতু আমি সমাজত প্ৰত্যেক দিনাই মানুহ হিচাপে মানুহৰ লগত বসবাস কৰি আছোঁ। Some basic rules of social etiquette have been followed for a very long time. কিছুমান প্ৰাথমিক পৰ্যায়ৰ নিয়ম বহু দিনলৈ আমি পালন কৰিব লাগে ছ'চিয়েল এটিকেটৰ। These are considered essential even today. আৰু সেইবিলাক আজিলৈকে এছেঞ্চিয়েল হৈ আছে। সেইবিলাক কি আমি এতিয়া আলোচনা কৰিম। To say thank you cost you nothing.
যেনে কোনোবাই তোমাৰ উপকাৰ কৰিছে আৰু তেওঁক তুমি থেংক ইউ কোৱা ইয়াৰ কাৰণে কোনো মূল্য পৰিশোধ কৰিব নোৱাৰে সেইকাৰণে ইয়াত কোৱা হৈছে টু সে থেংক ইউ কষ্টছ ইউ নাথিং থেংক ইউ এটা ক'বলৈ তোমাৰ একো ব্যয় নহয় ক্ষতি নহয় খৰচ নহয় ইট ইজ গুড মেনাৰ্ছ টু থেংক পিপুল হু হেভ কাম টু ইয়ৰ এইড যিজন তোমাৰ উপকাৰত আহিছে তেওঁক এপ্ৰিচিয়েশ্যন কৰাটো ইয়াৰ কাৰণে জৰুৰী তেওঁক থেংক ইউ কোৱাটো তোমাৰ ভাল মেনাৰ্ছৰ ভিতৰত পৰে ইউজিং ৱৰ্ডছ অফ এপ্ৰিচিয়েশ্যন কৃতজ্ঞতাসূচক শব্দ এণ্ড অফাৰিং কমপ্লিমেণ্টছ আৰু কাৰোবাক কমপ্লিমেণ্ট কৰা এণ্ড প্ৰেইজ হুৱেন এভাৰ ৰিকুৱাৰ্ড আৰু য'ত কাৰোবাক প্ৰশংসা কৰাৰ দৰকাৰ পৰে আৰ অলছ' কনচিডাৰ্ড বেছিক এটিকেট এইবিলাকো বেছিক সামাজিক এটিকেটৰ ভিতৰত পৰে কোনোবাই তোমাৰ উপকাৰ কৰিলে থেংক ইউ ক'বা ভুল কৰিলে চৰি ক'বা কোনোবাই ভাল পিন্ধিছে ভাল খাইছে ভাল কৰিছে তেওঁৰ প্ৰশংসা কৰিবা এইবিলাক হৈছে ছ'চিয়েল এটিকেট হাউ এভাৰ যিয়েই নহওক ওৱান নিডছ টু বি জেনুইন ইন ওৱানছ এপ্ৰিচিয়েশ্যন এটা মনত ৰাখিবা কাৰোবাক এপ্ৰিচিয়েশ্যন কৰোঁতে জেনুইন এপ্ৰিচিয়েশ্যন কৰিবা এইটো যাতে মানে অতিভক্তি চোৰৰ লক্ষণ টাইপৰ কোনো ধৰণৰ নাথাকে সেল্ফ কণ্ট্ৰোল ইজ অলছ' ওৱান অফ দ্য বেছিক ৰুলছ অফ এটিকেট এটিকেটৰ আৰু এটা ৰুল হৈছে সেল্ফ কণ্ট্ৰোল কৰা নিজক নিয়ন্ত্ৰণ কৰা আত্মনিয়ন্ত্ৰণ কৰা সেল্ফ কণ্ট্ৰোল ইজ দ্য এবিলিটি টু ৰেগুলেট ওৱানছ ইম'শ্যন থটছ এণ্ড বিহেভিয়াৰ ইফেক্টিভলি ইন ডিফাৰেণ্ট চিটুৱেশ্যন আত্মনিয়ন্ত্ৰণে তোমাৰ আৱেগ চিন্তাধাৰা আৰু আচৰণক বেলেগ বেলেগ চিটুৱেশ্যনত নিয়ন্ত্ৰণ কৰি ৰাখিব কিপ এ চেক অন ইয়'ৰ বিহেভিয়াৰ তোমাৰ আচৰণক চেক কৰা ভইচ এণ্ড ইম'শ্যনছ ইফ ইউ আৰ ইন এ ছ'চাইটি তুমি সমাজত বাস কৰিবলৈ হ'লে তোমাৰ আচৰণ তোমাৰ শব্দ মানে কেনেকুৱা স্বৰে কাৰ লগত কথা পাতি আছা আৰু তোমাৰ আৱেগ এইবোৰ সকলো চেক কৰি চলিব লাগিব কণ্ট্ৰলত ৰাখিব লাগিব ডু নট বি টু লাউড কাৰোবাৰ লগত কথা কওঁতে বেছি জোৰে কথা নাপাতিবা ডু নট বষ্ট এবাউট দ্য থিংছ ইউ পজেছ অৰ ইউ হেভ একম্পলিছড যি বস্তু তোমাৰ আছে সেইবিলাক লৈ কেতিয়াও তুমি অহংকাৰী নহ'বা বষ্ট নকৰিবা গৌৰৱ নকৰিবা এনেকুৱা ধৰণে আমি চলিব লাগে এটা কথা আছে যিসকল প্ৰকৃত বিত্তশীল ব্যক্তি ধনী ব্যক্তি তেওঁলোকে ধনৰ কেতিয়াও গৌৰৱ নকৰে তেনেকুৱা টাইপৰ যিজন জ্ঞানী ব্যক্তি তেওঁ কেতিয়াও নকয় যে মোৰ অগাধ জ্ঞান আছে মানে মোৰ জ্ঞানৰ ভাণ্ডাৰ আছে এনেকুৱা নহয় শ্ব' অফ কৰিব নালাগে You may love to talk but do not be the only person. You may love to talk but do not be the only person talking all the time in a group. ধৰি লোৱা এটা গ্ৰুপত আছা তোমালোক 4-5জন তুমি কথা কোৱা কিন্তু এনেকুৱা যাতে নহয় তুমিয়েই কথা পাতি আছা বাকী কেইজনক কথা পাতিবলৈ চান্স নিদিয়ে এনেকুৱা যাতে নহয় এটা গ্ৰুপত আছা তাৰ মানে যিকোনো এটা টপিকছ উত্থাপন হ'লে সকলোৱে নিজৰ ৰায় দান কৰা বা আনক ৰায় দান কৰিবলৈ দিয়া ইনষ্টেড ইয়াৰ পৰিৱৰ্তে লেট আদাৰ স্পীক এণ্ড লিচেন এক্টিভলি বেলেগক ক'বলৈ দিয়া আৰু এক্টিভলি শুনা সক্ৰিয়ভাৱে শুনি থাকা এটা কথা তোমালোকে সদায় মনত ৰাখিবা আমি যিমান কিতাপ পঢ়ি শিকিব পাৰোঁ তাতকৈ বেছি আমি শিকিব পাৰোঁ আনৰ পৰা শুনি গতিকে শুনাটো অৱশ্যেই জৰুৰী ভাল বক্তা হ'বলৈ হ'লে আগতে ভাল শ্ৰোতা হ'ব জানিব লাগিব গতিকে আনে যদি কথা কয় তোৰ কথাক ইণ্টাৰফিয়াৰ নকৰিবা কথা ক'বলৈ দিবা দ্য আৰ্ট অফ জেনুইন লিচেনিং ইজ এ প্ৰিচিয়াছ ভাৰ্চু জেনুইন লিচেনিংটো হৈছে এটা অমূল্য গুণ মানুহৰ সকলো মানুহে কথা শুনি থাকিব নোৱাৰে এক্টিভ লিচেনিং বিল্ডছ ৰিলেশ্যনশ্বিপ আৰু সক্ৰিয়ভাৱে যদি আনৰ কথা তুমি শুনা তোমাৰ সম্পৰ্ক ভাল হ'ব কেৰিয়াৰ ভাল হ'ব সন্মান বাঢ়িব আৰু বিশ্বাস বাঢ়িব ৱৰ্ডছ আৰ কনচিডাৰ্ড এ ষ্ট্ৰং টুল ইন বিল্ডিং এণ্ড ডেষ্ট্ৰয়িং ৰিলেশ্যনশ্বিপ শব্দ হৈছে বানৰ নিচিনা তোমালোকে শুনা সাহিত্যত শব্দ বান বুলি কোৱা হয় কিয়নো কাৰণ এইটো এনেকুৱা এটা বস্তু অসমীয়াত ফকৰা যোজনা শুনিছা তোমালোকে যে কথাতে কটা যায় কথাতে বটা পায় তেনেকুৱা হৈছে শব্দক বিবেচনা কৰা হয় সম্পৰ্ক এটি গঢ়ি তোলাৰ কাৰণে আৰু সম্পৰ্ক এটি ধ্বংস কৰাৰ কাৰণে এটা আহিলাস্বৰূপ স্পীক উইথ কাইণ্ডনেছ সৰলতাৰে কথা কোৱা দয়া ভাৱেৰে কথা কোৱা এণ্ড ডিউ কজ
কৌশল চুজ ইউৰ ৱৰ্ডছ কেয়াৰফুলি যেতিয়া কথা পাতিবা শব্দ নিৰ্ণয় ভালকৈ কৰিবা শব্দ বাছনি ভালকৈ কৰিবা এণ্ড কিপ ইউৰ বডি লেংগুৱেজ অ'পেন আৰু তোমাৰ বডি লেংগুৱেজ অ'পেন ৰাখিবা এতিয়া কথা হৈছে বডি লেংগুৱেজ অ'পেন কেনেকৈ ৰাখিবা ইয়াত কিছুমান কথা আছে যেনেকৈ ধৰি লোৱা বহু ক্ষেত্ৰত আমি কথা পাতোঁতে পকেটত হাত ভৰাই ৰাখোঁ বা যাৰ লগত কথা পাতি আছোঁ তেওঁৰ লগত আই কণ্টেক্ট নকৰোঁ এনেকুৱা যাতে নহয় যেনেকৈ কথা পাতিব লাগে তোমাৰ নেচাৰেল যিটো এক্টিভিটি আছে বডি লেংগুৱেজ আছে সেইটো এক্সপাণ্ড কৰা The habit of being on time is one of the most desired traits in a human being. The habit of being on time is one of the most desired traits in a human being. মানুহৰ কাৰণে আৰু এটা দৰকাৰী বস্তু হৈছে কিবা এটা কাম কৰিবলৈ হ'লে সময়মতে কাম কৰা সময়মতে কৰবাত যোৱা সময়মতে খোৱা সময়মতে টোপনি যোৱা এইটো এটা ডিজায়াৰ্ড ট্ৰেট এৰাইভিং টু আৰ্লি ইজ নট গুড এটিকেট কৰবাত যাবলৈ টাইম দিয়া হৈছে আৰু তুমি সময়তকৈ আগত গুচি গৈছা এইটো ভাল এটিকেট নহয় নৰ ইজ এৰাইভিং লেট আৰু যিটো টাইম দিয়া হৈছে সেই সময়তকৈ দেৰিকৈ গৈছা এইটো ভাল এটিকেট নহয় কৰবাত তোমাক টাইম দিয়া হৈছে ধৰি লোৱা 5টা বজাত তুমি উপস্থিত থাকিব লাগে তুমি তাৰ 5-7 মিনিট বা 2-4 মিনিট আগত গৈ উপস্থিত হোৱা আৰু যদি দেৰি হৈ যায় 2-4 মিনিট দেৰি কৰি যোৱা কিন্তু বেছি দেৰি কৰি নাযাবা আৰু বেছি সোনকালেও নাযাবা গুৰুত্ব কমি যাব এৰাইভিং টু আৰ্লি ইজ নট গুড এটিকেট সোনকালে যোৱাটো ভাল এটিকেট নহয় নৰ ইজ এৰাইভিং লেট দেৰিকৈ যোৱাটো নহয় Good etiquette tells us to be punctual at any cost. আৰু ভাল etiquette হৈছে তুমি নিয়মানুৱৰ্তিতা যিকোনো প্ৰকাৰে at any cost যিকোনো উপায়েৰে নিয়মানুৱৰ্তিতাত চলা সময়ানুৱৰ্তিতাত চলা It is absolutely important to maintain eye contact during a conversation. আৰু এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে কাৰোবাৰ লগত কনভাৰচেশ্যন কৰোঁতে বাৰ্তালাপ কৰোঁতে আই কণ্টেক্ট কৰা ইট এষ্টাব্লিছেছ এ লেভেল অফ ট্ৰাষ্ট এণ্ড আণ্ডাৰষ্টেণ্ডিং আই কণ্টেক্ট কৰিলে আই কণ্টেক্ট বুজি পাইছে চকুৱে চকুত চোৱা চাই কথা পতা ইয়ে আই কণ্টেক্টে বিশ্বাস আৰু বুজাবুজি প্ৰতিষ্ঠা কৰে ইট ইজ অলছ' এ চাইন অফ ছেল্ফ কনফিডেন্স এণ্ড এছুৰেঞ্চ নিশ্চয়তা প্ৰদানৰ আৰু আত্মবিশ্বাসৰ ই এটা A person who is looking at numerous other things during a conversation এজন ব্যক্তিয়ে বাৰ্তালোচনা কৰি থাকোঁতে যেতিয়া একাধিক বস্তুত গুৰুত্ব দিয়ে একাধিক বস্তুলৈ চাই থাকে is viewed as unsure unworthy and shifty. When it comes to school etiquette, আৰু যেতিয়া বিদ্যালয়ত কেনেকুৱা ধৰণৰ আমি শিষ্টাচাৰ পালন কৰিব লাগে সেই বিষয়ে কোৱা হয় ইট প্লেছ এ পাইভটেল ৰোল ইন দ্য কেৰেক্টাৰ ইয়ে আমাৰ কেৰেক্টাৰ বিল্ডিং প্ৰচেছত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে প্ৰচেছ অফ এ ইয়ং ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীৰ কেৰেক্টাৰ বিল্ডিঙৰ ক্ষেত্ৰত স্কুল এটিকেটে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এজ এ ফিউচাৰ এডাল্ট এণ্ড এ ৰেছপনচিবল ফিউচাৰ চিটিজেন ভৱিষ্যতৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি হিচাপে আৰু দায়িত্ববান নাগৰিক হিচাপে এ ষ্টুডেণ্ট মাষ্ট ফ'ল' স্কুল এটিকেট এজন ছাত্ৰই স্কুল এটিকেট পালন কৰাটো উচিত হুইচ উইল ইভেঞ্চুৱেলি হেল্প হিম ইন হিজ ফিউচাৰ এণ্ডিভিয়াৰ্ছ যিয়ে তাক ভৱিষ্যতত সহায়ক কৰিব দেয়াৰ আৰ চাম বেচিক ৰুলছ তাত কিছুমান সাধাৰণ নিয়ম আছে এণ্ড মেনাৰ্ছ আছে that should be taught to student at school ছাত্ৰ ছাত্ৰীক স্কুলত শিকোৱা উচিত good marks and academic excellence will surely help a student to become successful ভাল নম্বৰ আৰু
বিদ্যায়তনিক পাৰদৰ্শিতাই এজন ছাত্ৰক ভৱিষ্যতে সফল কৰিব, বাট নয়িং হাউ টু কণ্ডাক্ট ওৱানছেল্ফ, কিন্তু নিজক কিদৰে গঢ়িব লাগে এণ্ড আণ্ডাৰষ্টেণ্ডিং হোৱাট ইজ ৰাইট এণ্ড ৰং, আৰু ভাল আৰু বেয়া কিদৰে বুজি পায়, আৰ এছেঞ্চিয়েল টু ছাৰ্ভাইভ ইন দিছ কম্পিটিটিভ ৱৰ্ল্ড। আজিৰ প্ৰতিযোগিতামূলক পৃথিৱীত সেইটো জীয়াই থাকিবলৈ সেয়াও জানিব লাগিব। দেয়াৰ আৰ ছাম ইম্পৰ্টেণ্ট ৰুলছ অফ স্কুল এণ্ড ক্লাছৰুম এটিকেট। বিদ্যালয়ত আৰু শ্ৰেণীকক্ষত পালন কৰিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ এটিকেট হ'ল: বি পাঞ্চুৱেল, সময়মতে আহা। অবে দ্য স্কুল ৰুলছ, বিদ্যালয়ৰ নিয়মবিলাক পালন কৰা। বি ৰেছপেক্টফুল টু দ্য টিচাৰ্ছ এণ্ড ষ্টাফছ, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ষ্টাফৰ প্ৰতি ৰেছপেক্টফুল হোৱা। পে এটেনশ্যন হোৱাইল দ্য টিচাৰ ইজ টকিং, শিক্ষকে কোৱাৰ সময়ত মনোযোগী হোৱা। ডণ্ট লিটাৰ দ্য ক্লাছৰুম এণ্ড স্কুল গ্ৰাউণ্ড, স্কুলত লেতেৰা কৰিব নালাগে, বস্তু বাহিনী য'ত ত'ত পেলাব নালাগে। ডণ্ট মেচ দ্য টয়লেটছ, টয়লেট লেতেৰা কৰিব নালাগে। ডণ্ট গ্ৰেফিটি, য'তে ত'তে লিখা মেলা কৰিব নালাগে। অৰ ভেণ্ডেলাইজ স্কুল প্ৰপাৰ্টি, বিদ্যালয়ৰ কোনো সা সম্পত্তিৰ ক্ষতি কৰিব নালাগে। ৰেছপেক্ট এভৰি ওৱানছ ৰাইটছ এণ্ড প্ৰেক্টিছ বিং ৱেল মেনাৰ্ড, সকলোৰে অধিকাৰৰ সন্মান কৰা আৰু ভাল নিয়ম নীতিবিলাক পালন কৰা। পিপুল হু ফ'ল' প্ৰপাৰ এটিকেট, যিসকল ব্যক্তিয়ে প্ৰপাৰ এটিকেট পালন কৰে। ষ্টেণ্ড আউট ইন এ ক্ৰাউড, তেওঁলোক ভিৰৰ মাজত থিয় হয়, মানে ভিৰৰ মাজত থাকিলেও তেনেকুৱা ব্যক্তিসকলক আমি চিনি পাওঁ। এ কাইণ্ড, ছফ্ট স্পকেন, ৱেল মেনাৰ্ড পাৰ্চন ইজ দ্য জুৱেল অফ এ পলাইট ছ'চাইটি হু ইনস্পায়াৰ্ছ জয় এণ্ড পজিটিভিটি হোৱেৰ এভাৰ হি গ'জ, এজন দয়াশীল, সুস্থিৰে কথা কোৱা, ভাল নিয়ম নীতি পালন কৰা এজন ব্যক্তি সমাজৰ কাৰণে জুৱেল স্বৰূপ, মণিমুকুতা স্বৰূপ, যিয়ে নেকি আনক উপকৃত কৰে, সমাজত পজিটিভিটি বিয়পাই য'তেই তেওঁ যায়। এইখিনি আছিল তোমালোকৰ চেপ্টাৰটো অসমীয়া অনুবাদ। ইয়াত তোমালোকৰ যিবিলাক কুৱেশ্যন এনচাৰ দিয়া হৈছে সেই কুৱেশ্যন এনচাৰবিলাক নেক্সট ভিডিঅ'ত দিয়া হ'ব। তোমালোকে চেপ্টাৰটোৰ বিষয়ে ভালকৈ শিকা। আজিলৈ ইমানখিনি, ধন্যবাদ।